যিমানকেইটা জিলা পৰিষদ আছে আমি আটাইকেইটাতে ৰাজ্যৰ আশীৰ্বাদৰ বিজয় সাব্যস্ত কৰিছো। প্ৰতিটো সময়ত বিধানসভা সমষ্টিত 4খনকৈ, যোৰহাট লোকসভাৰ এই 4খন জিলা, শিৱসাগৰ, মাজুলী, চৰাইদেউ আৰু যোৰহাটত 40খন আসন আছিল। 40খন আসনতে আমি বিজয় সাব্যস্ত কৰিছো জিলা পৰিষদৰ, আৰু কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ ইত্যাদিৰ ফলাফল শূন্য। ঠিক একেধৰণে আমি আঞ্চলিক পঞ্চায়ততো আমি নিৰংকুশ বিজয় সাব্যস্ত কৰিছো, সকলোৱে জানে। ৱাৰ্ডত যদিও আমাৰ চিম্বল নাছিলে, আমাৰ শুভাকাংক্ষী তথা বিজেপিৰ সদস্যসকলে তাত অংশগ্ৰহণ কৰিছিল নিজৰ নিজৰ চিহ্নৰে। তাতো আমি 95% আসনত, তাতকৈ বেছি হ'ব পাৰে, আমি আসনত জয়লাভ কৰিছো। এ হ'ল জনাদেশ, জন আশীৰ্বাদ। আৰু আমাৰ কৰ্তব্য, সংকল্প আৰু অভিনন্দন জনাবৰ বাবে আমি প্ৰতিখন জিলাতে ইয়াৰ দলীয় দায়িত্ববাহী সাংসদ হিচাপে অনুষ্ঠান আয়োজন কৰিছো। কিছু সময়ৰ আগতে শিৱসাগৰ জিলাত 913গৰাকী বিজয়ী প্ৰাৰ্থী আমি সম্বোধন কৰিছিলো। এতিয়া আমাৰ চৰাইদেউতো এতিয়া অভূতপূৰ্ব ফলাফল। ইয়াতো আমাৰ আটাইকেইগৰাকী AP মেম্বাৰ, ZPC আৰু আমাৰ পৰোক্ষ সমৰ্থনত অংশগ্ৰহণ কৰা ৱাৰ্ডৰ বিজয়ীসকল আহিছে। তেওঁলোকক আমি এতিয়া শুভেচ্ছামূলক অভিনন্দন জ্ঞাপন কৰিম। আৰু আমাৰ যিটো নিষ্ঠা একাগ্ৰতাৰে হিমন্ত বিশ্ব শৰ্মাদেৱে নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণা তথা সহযোগিতা যেনেকৈ বিকাশৰ এক ঢল বোৱাইছে, তাত কেনেকৈ আমি সহযাত্ৰী হ'ব পাৰো, দুৰ্নীতিক আমি কেনেকৈ যোজন দূৰলৈ ঠেলি দিব পাৰো, আমি কিদৰে আমাৰ গাঁওখনৰ উন্নয়ন কৰিব পাৰো, তাৰ বিষয়ে আমি নিজৰ ভিতৰতে আলোচনা কৰিম অভিনন্দনৰ সমান্তৰালভাৱে। আৰু সেইবাবে আমি আজি চৰাইদেউত আছো। পুনৰবাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি যোৰহাট লোকসভা তথা আমাৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ জনাইছো। আপোনালোকে জানে যে এই দুটা সমষ্টিত আমি বিগত সময়ত লোকসভাত যদি চাওঁ, এটা সমষ্টিত 10, এটা সমষ্টিত 9, এনেকৈ 19,000 ভোটত পিছ পৰি আছিলো। সেই 20,000 ভোটৰটো আমাৰ তালৈ ঘূৰি আহিলে আকৌ দুইটা সমষ্টিত এতিয়া 20-21,000 ভোটত আমি লিড লৈছো। অৰ্থাৎ 60,000 মানুহ পুনৰ আমাৰ বিজেপি মিত্ৰজোঁটৰ ওচৰত আস্থা প্ৰকাশ কৰি ঘূৰি আহিছে। ঠিক সেইদৰে আজি থাৰা সমষ্টিত প্ৰায় 40,000, নাজিৰা সমষ্টিত 25,000 ভোট ইত্যাদিত আমি আগবাঢ়ি গৈছো। গতিকে কেৱল গ্ৰামাঞ্চলৰে প্ৰায় 2.5 লাখতকৈ অধিক ভোট আমি বেছিকৈ লাভ কৰিছো বিৰোধীক। যোৱাবাৰ 1.5 লাখ ভোটত হাৰিছিলো। 4 লাখ মানুহে গভীৰ আস্থা প্ৰকাশ কৰিছে। আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছো আৰু আমি নিশ্চিত যে নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে মাৰ্গদৰ্শনেৰে হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো ইয়াত বিকাশৰ ঢল বোৱাইছে, সেই ডাবল ইঞ্জিন চৰকাৰৰ আমাৰ যি ৰেল, তাত আমাৰ সকলো সহযাত্ৰী হৈছো। আমাৰ এতিয়া দায়িত্ব বাঢ়িছে। আমি গতিকে ৰাইজৰ সৈতে হাতে হাত ধৰি তেখেতসকলৰ শুভাশীষ আশীষ নিৰ্মালী লৈ আমি আগুৱাই যাম মোদীজীৰ যিটো স্বপ্নৰ ভাৰত, বিকশিত ভাৰত, বিকশিত অসম গঢ়িবৰ বাবে। সেইখিনি আমাৰ আজি সংকল্প। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কৰিছে 26ত কি হ'ব নহয়, আচলতে সদায় ইতিবাচক চিন্তা আগবাঢ়িছো আমি। যিহেতু লোকসভাৰ সময়তো আপোনালোকে মোৰ এই শুনাৰীতে সুধিছিল যে লোকসভাত আপোনালোকে ইমান ভাল ফলাফল লাভ কৰিছে, যে পূৰ্বতে বিৰোধীৰ আছিল 5খন আসন, কিন্তু এইবাৰ সমগ্ৰ বিৰোধী একলগ হোৱাৰ পিছতো তেওঁলোক 3খনলৈ পৰ্যবেক্ষিত হল আৰু আমি 11খন লাভ কৰিলো। পঞ্চায়তত কেনে হ'ব বুলি আপোনালোকে সুধিছিলে। তেতিয়া আমি কৈছিলো জনতাৰ আশীৰ্বাদ আমাৰ ওচৰত সদায় আছে। তাৰপিছত ৰাভা যৌথ মঞ্চৰ সহযোগত আমি ৰাভা সাহিত্য শাসিত পৰিষদত বিজয় সাব্যস্ত কৰিছো আৰু পঞ্চায়তত আমি ৰাইজৰ বিপুল আমি আশীৰ্বাদ লাভ কৰিছো। গতিকে এইটো ধাৰা অব্যাহত থাকিব নিশ্চয়। মাত্ৰ 10 মাহ আছে। মানুহ আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে আজি নৰেন্দ্ৰ মোদীৰ লগত, বিজেপি দৰ্শন আদৰ্শৰ সৈতে আজি আছে, মিত্ৰজোঁটৰ সৈতে আছে। গতিকে আমি এই আশীৰ্বাদ আছে। এতিয়া আমি ক'ৰবাত কেনেবাকৈ কোনোবা নিৰ্দলীয় প্ৰাৰ্থী, কোনোবা বিৰোধী প্ৰাৰ্থী যদি ক'ৰবাত কেনেবাকৈ কোনোবা গাঁৱত কেইটামান ভোট পাইছে, কিয় পাইছে আমি পৰ্যালোচনা কৰি তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ যাম। আৰু আমি এইখিনিতে সুখ প্ৰকাশ কৰিছো, কংগ্ৰেছৰ সৈতে থকা বহু পৰিয়াল, বহু ভোটদাতা, বহু সদস্যই এইবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা তথা নৰেন্দ্ৰ মোদীদেৱক প্ৰতি শুভেচ্ছা জনাই কৃতজ্ঞতা জনাই আজি আমাৰ মাজত আছে। গতিকে আমি কংগ্ৰেছৰ সেই পৰিয়ালবিলাকৰ ওচৰতো কৃতজ্ঞ। আজি শিৱসাগৰত ৰাইজৰ দলৰ বিধায়ক আছিল, শিৱসাগৰতো এখনো নাপালে, তেওঁলোকে এখনো পোৱা নাই ZPC বা একেই অৱস্থা তেওঁলোকৰ পঞ্চায়ত বা ৱাৰ্ডত। বিৰোধী দলৰ প্ৰতি এগৰাকী অগ্ৰণী নেতা শ্ৰদ্ধেয় দেৱব্ৰত শইকীয়াদেৱৰ নাজিৰাত ধূলিসাৎ হৈ গ'ল, একো আসন নাপালে। গতিকে এই কথাষাৰে আমাক আৰু দায়িত্ব বঢ়াইছে আৰু সততাৰে কাম কৰিবলৈ। আমি নিশ্চিত যে আমি যি বিগত সময়ত 94খন আসনত আমি লোকসভাত আগবাঢ়িছিলো, এইবাৰ শতকৰ সংখ্যা হয়তো বাঢ়িছে, এইদিনতে হিচাপ ওলাব। আমি এইদৰে ৰাইজৰ আশীৰ্বাদ পাম বুলি নিশ্চিত। দেখা গৈছে লোকসভা নিৰ্বাচনত এটা কংগ্ৰেছৰ ট্ৰেণ্ড এটা আছিল
আৰু পঞ্চায়ত নিৰ্বাচনত তাৰ ওলোটা প্ৰতিচ্ছবি দেখা গ'ল। কংগ্ৰেছৰ কাৰণে মুখভংগ প্ৰথম কাৰণটো কি? নহয়, সেইটো আপুনি যোৰহাট কেন্দ্ৰিক কথা কৈছে। কংগ্ৰেছৰ প্ৰতি মোহভংগ এতিয়া নহয়, আজিৰ পৰা 11 বছৰ আগতে হৈছে। সেইকাৰণে কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনত হাৰে। এতিয়া আপুনি যদি কৈছে কংগ্ৰেছৰ প্ৰতি কিবা মৰম জাগিছিল নেকি, সেইটো কেৱল আমাৰ যোৰহাটত ক্ষণিকৰ বাবে হৈছিল। কিন্তু আপোনালোকে যদি চাই, আমাৰ জাতি জনগোষ্ঠী বড়ো, ৰাভা, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, তিৱা, কাৰ্বি, ডিমাচা, যিমান বড়ো, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক পৰিষদীয় নিৰ্বাচন আছে, ভূমিপুত্ৰসকলৰ যি নিৰ্বাচন আছে, তাততো কংগ্ৰেছৰ দূৰ দিগন্তলৈকে নাই। তাত সকলোতে আমি কিছুমানতো 26খন আসনৰ ভিতৰত 26খন আসন লাভ কৰিছো। গতিকে কংগ্ৰেছৰ প্ৰতি মোহভংগ কেতিয়াবাই হ'ল। গতিকে তাৰ একেধৰণে আমি প্ৰতিটো উপ নিৰ্বাচন জিকিছো। লোকসভাত আমাৰ আসনৰ সংখ্যা বাঢ়ি 11খন পালেগৈ। কিন্তু খালি এইটো কথাতেই যে আমাৰ ঐতিহ্যমণ্ডিত যোৰহাটত আমি বিগত সময়ত হাৰিছিলো, কেৱল যোৰহাটতহে হাৰিছো। কিন্তু এতিয়া সেই যোৰহাটৰ ৰাইজে আমাক হিয়াউজীৰ আশীৰ্বাদ দিছে। প্ৰতিটো সমষ্টিত আমি জিকিছো, প্ৰতিখন গাঁৱত জিকিছো। গতিকে আমি ভাবো কংগ্ৰেছৰ মোহভংগ 11 বছৰ আগতে যিটো হৈছিল সেই ধাৰা অব্যাহত আছে। আনকি যোৰহাটত ক্ষণিকৰ বাবে যিটো দুৰ্ঘটনা ঘটিছিল, সেই দুৰ্ঘটনাৰ পৰা এতিয়া আমি ৰেহাই পাইছো। কাৰণ এতিয়াও জানে সন্মানীয় গৌৰৱ ডাঙৰীয়া আজিকালি আৰু দেশ বিদেশ, ইংলেণ্ড, আমেৰিকা, পাকিস্তানতে ব্যস্ত। গতিকে তেওঁতো আমাৰ এই সোণাৰী মামৰলৈ আহিবলৈ তেওঁৰ সময় নাই। তাৰ বিপৰীতে আমি ৰাজ্যসভা অংশত আমি এতিয়ালৈকে সোণাৰী মামত কমেও 10 বাৰ খাইছো। আপোনালোকে নিজে দেখি সাক্ষী। গতিকে ৰাইজৰ মাজত থাকিব লাগিব ইয়াত। গতিকে তেওঁ যিটো সময় নাই, ব্যস্ত মানুহ, হাই লেভেল কথা চিন্তা কৰে। গতিকে আমাৰ সেই নামঘৰৰ টিংকেশ্বলৰ কথা, গাঁৱৰ সন্মুখৰ ৰাস্তাটোৰ কথা, আমাৰ চিকিৎসালয়ৰ কথা, আমাৰ নিযুত মইনা আঁচনিৰ কথা আমি চিন্তা কৰিব লাগিব। সৰু সৰু কথাবিলাক তেওঁলোকে ডাঙৰ চিন্তা কৰে। কিন্তু এটা কথা, তেওঁলোকৰ দৃষ্টিত সৰু যদিও আমাৰ ইয়াৰ চৰাইদেউ ঐতিহ্যমণ্ডিত ক্ষেত্ৰ ৰূপে স্বীকৃত হৈছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ তৎপৰতাত আজি ৰংঘৰ প্ৰকল্প আৰম্ভ হৈছে। আজি লাচিত বৰফুকনৰ পৰা আদি কৰি ভীমবৰ দেউৰীলৈকে প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ ব্যক্তিত্ব আৰু জীৱনচৰ্যা আজি সমগ্ৰ ভাৰততে বিলাই দিয়া হৈছে। আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষা ৰূপে স্বীকৃত হৈছে। আজিৰ তাৰিখত মানুহৰ উগ্ৰপন্থী গুলীত এজনো মৃত্যু হোৱা নাই। মানুহটো বাদেই কাজিৰঙাৰ গড়কেইটাও সুৰক্ষিত। আজি যিদৰে ব্ৰহ্মপুত্ৰ দলঙৰ সংখ্যা 3 গুণ বৃদ্ধি পাইছে। চিকিৎসা মহাবিদ্যালয়, আনকি এখন সৰু জিলা 3-4 লাখ আমাৰ ভোটাৰ বা ৰাইজৰ জিলা হ'ল চৰাইদেউত এখন চিকিৎসা মহাবিদ্যালয় হ'ব পাৰে কোনোবাই ভাবিছিল নে? গতিকে ৰাইজ আৰু আমি ইয়াত ব্যস্ত। কংগ্ৰেছে কি কৰিছে, কোনে কি কৰিছে, এইবিলাকো আমি ব্যস্ত নহয়। কোন সভাপতি হয়, কোন তেওঁলোকৰ কি কৰে। অৱশ্যে পাকিস্তানলৈ যোৱা, পাকিস্তানৰ লগত মিত্ৰালি কৰা, সেই কথাখিনি বাদ দি বাকী আমি বেলেগ কথা পাতিবলৈ সময় নাই। কংগ্ৰেছৰ যিসকল সদস্য আছে তেওঁলোককো জানিছো, আহক। আপোনালোকে হয়তো তাৎক্ষণিকভাৱে দলটো এৰিবলৈ দিগদাৰ হ'ব। কিন্তু অসমৰ ক্ষেত্ৰত, ভাৰতৰ ক্ষেত্ৰত আপোনালোকে যিটো মনৰ পৰা এইবাৰ যিটো আপোনালোকে কংগ্ৰেছৰ মানুহে আমাক ভোট দিছে, সেই ধাৰা অব্যাহত থাকক। কিছুদিনৰ পিছত মুকলিকৈ ওলাই আহক। কাৰণ এটা পৰিয়ালৰ ওচৰত নতজানু হোৱাতকৈ দেশ মাতৃ ভাৰত তথা আই মাতৃ অসমৰ ওচৰত আমি আশীৰ্বাদ লওঁ। গতিকে কংগ্ৰেছৰ মানুহে যিখিনি আমাক ভোট দিলে, নহ'লে ইমান ভোট এনেকে জিকে নেকি? কংগ্ৰেছৰ মানুহ ভোট দিছে। গতিকে মই এই চেগতে ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছৰ যিসকল সদস্য